সমস্যাৰে ভাৰাক্ৰান্ত বিটিচি ভূটান ৰাষ্ট্ৰৰ সীমান্তৱৰ্তী ৩ নং টেংকি বস্তিৰ ক্ষুব্ধ ৰাইজে ভোট বৰ্জন কৰাৰ হুংকাৰ। স্বাধীনতাৰ ৭৬টা বছৰ শেষ হ'ল, তথাপি সমাধান নহ'ল এখন গাঁৱৰ মৌলিক সমস্যা। ওদালগুৰি জিলাৰ পশ্চিম উত্তৰ প্ৰান্তৰ এখন অতি ভিতৰুৱা গাঁও হৈছে ৩ নম্বৰ টেংকি বস্তি। এই গাঁওখনে তদানীন্তন বিটিচিৰ BPF, UPPL বা বিজেপি আদি কোনো চৰকাৰৰ আঁচনিয়ে চুব পৰা নাই। চৰকাৰী আঁচনিবোৰ ঢুকি পোৱা নাই। সেয়েহে ক্ষুব্ধ হৈ পৰিছে ভুক্তভোগী ৰাইজ। সেয়ে ৰাইজে বিচাৰিছে শীঘ্ৰে এই গাঁওখনত যাতায়াতৰ বাবে সুগম এটি পথ, খোৱাপানীৰ ব্যৱস্থা, চৰকাৰী আৱাস আদি সমস্যা সমাধানৰ দাবী কৰিছে। অন্যথা আগন্তুক সংসদীয় নিৰ্বাচনত শাসকীয় দলৰ প্ৰাৰ্থীক ভোট দিয়াৰ পৰা বঞ্চিত থাকিব তথা এক প্ৰকাৰ ভোট বৰ্জন কৰিব। সময় থাকোঁতে ৰাইজৰ মৌলিক সমস্যা সমাধান কৰিবলৈ আহ্বান জনাইছে সচেতন টেংকি বস্তিৰ যুৱ প্ৰজন্মই। বিটিচিৰ বৰ্তমানৰ প্ৰমোদ বড়োৰ নেতৃত্বাধীন চৰকাৰৰ পৰা টেংকি বস্তিৰ ৰাইজে বহুত আশা কৰিছিল উন্নয়ন হ'ব বুলি, কিন্তু চৰকাৰখনৰ জনপ্ৰতিনিধিবোৰ পিঠি দিয়াত সম্পূৰ্ণৰূপে ৰাইজ ক্ষুব্ধ। টেংকি বস্তিৰ পৰা সাংবাদিক দীপেন ডেকাৰ ৰিপৰ্ট, নৰ্থ ইষ্ট লাইভ টুডে। যে এটাই ৰাস্তা, সেই ৰাস্তাটো আজি ৰাস্তা বুলি নাই। বাৰিষা হ'লে বৰষুণ পৰিলে এইটো নদীৰ মুখ লয়, নদীৰ চেহেৰা লয়। আজি সেই অৱস্থাত ভুগি পেলাই আমি পানীৰ অৱস্থা, কেতিয়াবা পানী পাৰ হ'ব নোৱাৰোঁ, বজাৰ যাব অলপ বজাৰত যাবলৈ নোৱাৰোঁ। এতিয়া চাইকেল লৈ পেলাই আমি পানী আনিব নোৱাৰোঁ। ইয়াৰ পৰা পানীৰ সমস্যা বহুত আছে। আজি বহুত বছৰ বহুতটা চৰকাৰ, বহুতটা কিবা MP MCLA দেখা পালোঁ আমি, কিন্তু কোনো এজনে আহি পেলাই যে ইয়াতে চাই যোৱা নাই যে কোনফালে কোনটো কোণাত কি হৈ আছে। আমাৰ ইয়াতে ৩ নম্বৰ টেংকি বস্তি, এইটো ৩ নম্বৰ টেংকি বস্তি চকৰ পৰা যায় ৰাইন' ৰিজৰ্ট, যোনটো এতিয়া এই নদী কিনাৰত হৈ আছে, হৈছে এতিয়া মানুহকেইটা চবে আজি অলপমান এই ৰাইন' ৰিজৰ্ট হোৱাৰ পৰাহে কিছুমান মানুহ আহিছে, কিছুমান মানুহ চিনি পাইছে এতিয়া জেগাটো। এতিয়া ৰাস্তাটো হ'ল আমি শুনা মতে, ককা আইতাৰ দিনত শুনা মতে আগৰ পুৰণা ৰাস্তা, যোনটো ব্ৰিটিছ যুগৰ ৰাস্তা, এইটো এই ৰাস্তা বুলি আমি শুনা পাইছোঁ, ককা আইতাই কৈ যাৱা। কিন্তু সেইটো ৰাস্তাই যে আজি ইমান বছৰ ধৰি কিহৰ কাৰণে নদীৰ মুখ লৈ পেলাই থাকিব লগা হৈছে, এইটো মই চৰকাৰক সুধিব বিচাৰিছোঁ। যে আজিলৈকে যে পানী আমি নদীৰ পৰা আনি পেলাই খাবলগীয়া হৈছে। এতিয়া জংঘল জেগা চবেই গম পায়, বহুত ইয়াৰ পৰা মোটামুটি 10 কিলোমিটাৰ দূৰত হ'ব পানী আনিব যাবৰ কাৰণে। এতিয়া জংঘল জেগা, আমি খুব ৰাতিপুৱা যাব নোৱাৰোঁ এই নদীত পানী আনিবৰ কাৰণে, দিনতো যাব নোৱাৰোঁ। আজিকালি দিনত যেনেকুৱা হৈ আছে, আজিকালি দিনত হাতী ওলায়, হাতীত পানী আনিব যাই পেলাই হাতীৰ লগত কেতিয়াবা সংঘাত হৈ পেলাই মানুহ মৃত্যু হ'ব লগা হৈ যায়। কেতিয়াবা আমি এতিয়াতো শুনি আছোঁ ওচৰে পাজৰে ক'ত জংঘলে মংগলে বাঘ চাঘ ঘূৰি ফুৰা বুলি। সেই চিষ্টেমত আমি এতিয়া পানী খোৱাটো আমাৰ জীয়াই থাকিম কেনেকৈ? পানী খাব পালেহে আমি জীয়াই থাকিম। পানী মেইন বস্তুটোৱে যদি আমি খাব নোৱাৰোঁ, তেনেহ'লে আমি কেনেকৈ জীয়াই থাকিম? আৰু মোৰ চৰকাৰৰ ওপৰত এটাই অনুৰোধ, আমাৰ এইটো যোনটো ৰাস্তা, এই ৰাস্তাটো আজি আমি ৰাইজে নিজৰ হাজিৰা কৰা পইচা, দুখীয়া ল'ৰা ছোৱালী, আমি দুখীয়া ঘৰত জন্ম পোৱা দুখীয়া মানুহ, আমি হাজিৰা কৰি দিন হাজিৰা কৰি পইচা অলপ থুবৰাই ৰাইজৰ পৰা কালেকশ্যন কৰি এই ৰাস্তাটো আমি বনাব লৈছোঁ। আমি বহুত ক'লোঁ। এতিয়া আমি চৰকাৰক যোনে আহে ইলেকশ্যনৰ আগে আগে এটা দুটাই বহুতেই আহি পেলাই কয় যায় আপোনালোকৰ অসুবিধা আমাৰ লগত কওক, আমাক জনাওক, আমি কৰি দিম। আমাক এই ইলেকশ্যন শেষ হোৱাৰ পিছতে আমি লগে লগে বনাই দিম। চবতকৈ আগতীয়া কাম আপোনালোকৰ ৰাস্তা, আপোনালোকৰ পানীৰ সুবিধা আমি কৰি দিম। কিন্তু ইলেকশ্যন আজি শেষ হৈ গ'ল, অহাকালি যদি জিকি যোৱাৰ পিছত আমাক খবৰ খাতি ল'বলৈ আজিৰ দিনটোৰ ভিতৰত হ'লেও কালিৰ ভিতৰত কৰি দিম বুলি কোৱা কথাটো, কিন্তু খবৰ ল'বলৈ কোনেও নাহে। সেইটো কাৰণে মই আজি এই টেংকি বস্তিৰ পৰা মই চৰকাৰক মই হুমকি দিব খুজিছোঁ যে এইটো ৰাস্তা যদি আমাৰ পানীৰ সমস্যা সমাধান নহয়, ৰাস্তাৰ সমস্যা যদি সমাধান নহয়, আমি কিন্তু এইটো আহি থকা MP ইলেকশ্যন বা যি মন্ত্ৰী ইলেকশ্যনেই হওক, কিন্তু আমি ভোট আমাৰ এই গাঁৱৰ পৰা বয়কট কৰা দিয়া হ'ব। বেকাৰ আজি কোনো চৰকাৰে এইটো নজৰ কৰা নাই। আমি সকলো ৰাইজে টকা পইচা উঠাই কেনে এতিয়া দলে বলে আমি ৰাস্তাখন বনোৱাত লাগিছোঁ, কিন্তু UPPL চৰকাৰ হওক, BJP চৰকাৰ হওক, কোনেও এতিয়া আমাৰ আজিলৈকে চাবলৈ অহা নাই। কাৰণে আমি বহুত দুখীয়া হৈ পেলাই আমি চলিবৰ অসুবিধাৰ কাৰণে আমি নিজেই ব্যস্তভোগী হৈ আছোঁ। গতিকে
সকলো ৰাইজই আজি বহুত কষ্টৰ মাজত এইখিনি কাম কৰিবলৈ আমি নিজাকৈ ঘৰে প্ৰতি ৩-৪ হাজাৰকৈ টকা উঠাই কেনে এই ৰাস্তাটোৰ কাম কৰিবলৈ আৰম্ভ কৰাটো হৈছে। গতিকে আজি ডাঙৰ ডাঙৰ বিষয়াবিলাকে আজিলৈকে BPF চৰকাৰৰ পৰা আজিৰ চৰকাৰো এইখন ৰাস্তা মানে কৰিবলৈ তেওঁলোকৰ ক'বলৈ ইমান সন্মুখীন নহ'ল। অলপ বঞ্চিত হৈ আছোঁ। কিবা স্কিম আহিলেও গৰীব দুখীয়াক দিবলৈ নোখোজে আৰু গৰীব দুখীয়াৰ ৰাস্তা পদূলি ফিৰি চোৱা নাই, ডেভেলপ হোৱা নাই। গতিকে তেওঁলোকে ওপৰ মহলৰ মানুহবিলাকে আহি যাতে ছাৰ্ভিচ কৰি আমাৰ এই ৰাস্তাৰ বিষয়ে বা ঘৰ দুৱাৰ কাৰোবাৰ কি চৰকাৰৰ অনুদানবিলাক কি কাৰণত পোৱা নাই আৰু পানীৰ বিষয়ে আমাৰ বহুত কষ্ট, এইবিলাকো আমি পোৱা নাই। গতিকে এইখিনি যাতে ওপৰ মহলৰ মানুহবিলাকে ডাঙৰীয়াসকলে বা চিফসকলে যদি ইয়াৰ বিষয় আজি এইখন নিউজ পায় আমাক তদন্ত কৰি ভালদৰে কৰি যায় যেন। নাই কাৰোবাৰ নামত আহিলে তেওঁলোকে নাম কাটি পেলাই অন্যক বিক্ৰী কৰি খায়। গতিকে ছাৰ্ভিচ কৰি আমাক এইটো ঠিক কৰি দিব লাগে, নহ'লে আমি এইবাৰৰ ইলেকশ্যনত আমি ভোট দিয়াটো নহ'ব আৰু ভোট দিবলৈ আমাৰ ৰাজি নাই। দৰকাৰ হ'লে আমি এনাই থাকিম। 2022-ৰ 25 তাৰিখে আমাৰ ইয়াতে কিবা বাথৌৰ পূজা আছিল আৰু সেইদিনা তাৰমানে বিশ্বজিৎ দৈমাৰী আহিছিল। দৈমাৰী আহি পেলাই কৈছিল যে 3টা ৰাস্তা পকি চেংচন হৈছে বুলি। এইটো হৈছে 1 নং টেংকি বস্তিটো ভূটান বৰ্ডাৰ এইটো, আৰু ৰাইনো ৰিজৰ্টৰ যোৱা ৰাস্তা এইটো এটা, আৰু ইফালে এটা ঘপাকনা যোৱা ৰাস্তাটো। এই 3টা ৰাস্তাটো তাৰমানে চেংচন হৈছে। আমি কেইদিনমানতে ভিতৰতে উদ্ঘাটন কৰিম বুলি কৈছিল, আৰম্ভ কৰিম বুলি কৈছিল, কিন্তু আজিলৈকে এই ৰাস্তাটো হোৱা নাই। এইটো বিশ্বজিৎ দৈমাৰীয়ে কি কৰিছে কি কৰা নাই এইটো নাজানো আৰু আমি। ৰাস্তাটো সোনকালে হ'ব লাগে, আৰু আমিতো ডাইৰেক্টলি ইমান বছৰ ৰখি নাপালোঁ। আমি ধৰক ইয়াতে লাখ টকা মানো খৰচা হৈছে, ধৰক হ'ব আৰু এতিয়া এইটো নিজৰ পইচা দি পেলাই আমি এইটো বনাইছোঁ। এতিয়া অসুবিধাটো মেইনলি আমাৰ ইয়াতে ৰাস্তা এটা নহ'লে কি অসুবিধা হয়। আমি পানী আনিব লগা হয় ইয়াতে, স্কুলৰ ল'ৰা ছোৱালী যায়, এইটো গাড়ী মটৰতো মানে ইফালে চাহপাত বাগান আছে কাৰোবাৰ বেমাৰ আজাৰ হ'লে এইটোতো হয়।